এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক পনীৰৰ বৰ সুস্বাদু ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। এই ৰেচিপিটোৰ বাবে মই 1 লিটাৰ গাখীৰ ফটাই চানা প্ৰস্তুত কৰি লৈছোঁ। গাজৰ, ফ্ৰেঞ্চ বিন আৰু পিঁয়াজখিনি সৰু সৰুকৈ কুটি লোৱা হৈছে। এতিয়া গেছত কেৰাহীখন পাতি তাত প্ৰায় 1 টেবুল চামুচ ৰিফাইন তেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এতিয়া গৰম তেলত সৰু সৰুকৈ কুটি লোৱা পিঁয়াজ, নিমখ, আদা আৰু কেঁচা জলকীয়া দি ভালদৰে লৰাই দিব লাগিব। এতিয়া তাত গাজৰ আৰু ফ্ৰেঞ্চ বিনখিনি দি প্ৰায় 2 মিনিটমান সময় ভাজিব লাগিব। এতিয়া তাত জিৰা গুড়ি, জালুকৰ গুড়ি আৰু গৰম মছলা দি প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। গাজৰ আৰু ফ্ৰেঞ্চ বিনখিনি ভজা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই মিশ্ৰণটো ঠাণ্ডা হ'বলৈ দিব লাগিব। এতিয়া পাত্ৰ এটাত পনীৰখিনি লৈ তাত কুটি লোৱা ধনিয়া পাতখিনি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া সিজোৱা আলু এটা পনীৰখিনিৰ লগত ভালদৰে পিটিকি ল'ব লাগিব। এতিয়া পনীৰ আৰু আলুৰ মিশ্ৰণটোত ভাজি থোৱা গাজৰ আৰু ফ্ৰেঞ্চ বিনখিনি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া পনীৰৰ মিশ্ৰণটোত জোখমতে শুকান ব্ৰেডৰ গুড়ি দি ভালদৰে মিহলাই ল'ব লাগিব। এতিয়া পনীৰৰ মিশ্ৰণ অলপমান হাতত লৈ চপৰ আকাৰ দি প্লেটত ৰাখি যাব লাগিব। এতিয়া পনীৰৰ চপখিনি শুকান ব্ৰেডৰ গুড়িত লেটিয়াই প্লেটত ৰাখি যাব লাগিব।
এতিয়া কেৰাহীখন গেছত পাতি তাত প্ৰয়োজন মতে ৰিফাইন তেল দি তেলখিনি গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে গেছৰ জুই মধ্যমীয়া কৰি তাত পনীৰ চপ কেইটামান দি ভাজিব লাগিব। মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ নটিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। পনীৰ চপখিনি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভজা হৈ গৈছে। এতিয়া পেপাৰ নেপকিন পাৰি লোৱা প্লেট এখনত পনীৰ চপখিনি নমাই থ'ব লাগিব। এতিয়া বাকী থকা চপকেইটাও ভাজি ল'ব লাগিব। সুস্বাদু পনীৰ চপ প্ৰস্তুত হৈ গৈছে। এতিয়া প্লেট এখনত উলিয়াই নিজৰ পচন্দৰ যিকোনো চাটনি বা চচৰ লগত ইভিনিং স্নেক্স হিচাপে পৰিৱেশন কৰিব পাৰিব। পনীৰৰ এই চপবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।